হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু জ্ঞানপীঠ। আমি পঢ়ি আছিলোঁ মুদ্ৰা আৰু বেংক ব্যৱস্থা চেপ্টাৰ ডি। চ' আজি আমাৰ টপিক হৈছে যে মুদ্ৰাৰ শ্ৰেণী বিভাজন। বিকজ আমি ইয়াৰ আগৰ ভিডিঅ'বিলাকত মুদ্ৰাৰ বৈশিষ্ট্য, মুদ্ৰাৰ কাৰ্যাৱলী এইকেইটা পাইছোঁ। মুদ্ৰাৰ কাৰ্যাৱলী যেনেকৈ মুদ্ৰাৰ দুটা গৌণ কাৰ্য আৰু দুটা মুখ্য কাৰ্য পাইছিলোঁ। অ'কে, চ' মুদ্ৰাৰ শ্ৰেণী বিভাজন বুলি ক'বলৈ গ'লে মুদ্ৰাক দুটা ভাগত ভাগ কৰা হৈছে। মানে মুদ্ৰা দুই প্ৰকাৰৰ। প্ৰথমটো হৈছে হিচাপ নিকাচৰ মুদ্ৰা আৰু ছেকেণ্ডটো হৈছে প্ৰকৃত মুদ্ৰা। এতিয়া চোৱা, হিচাপ নিকাচৰ মুদ্ৰা নামটোৰে গম পাইছা, মানে হিচাপ নিকাচ মানে আমি মুদ্ৰাৰ যিটো একক ব্যৱহাৰ কৰোঁ, আমাৰ দেশত আমি যিটো একক ব্যৱহাৰ কৰোঁ, সেই এককটোক আমি হিচাপ নিকাচৰ মুদ্ৰা বুলি কওঁ। যেনেকৈ আমাৰ দেশত আমি টকা পইচা এইবিলাক একক মুদ্ৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ আৰু মেইনলি আমাৰ এককটো কি টকা। কিন্তু তোমাৰ আমেৰিকাত গ'লে সেই এককটোক আমি কি বুলি ক'ম, ডলাৰ। যেনেকৈ আমাৰ ইয়াতে যদি কিবা এটা বস্তু আমাৰ 100 টকা লাগে দামটো, কিন্তু আমেৰিকাত গ'লে আমি 100 টকা দিলে নহ'ব, সেই 100 টকাটোক আমি ডলাৰত কনভাৰ্ট কৰি দিব লাগিব। আৰু তাৰে কনভাৰ্জন বা তাৰে এককবোৰ বেলেগ বেলেগ। যেনেকৈ 1 মিটাৰত 100 চেণ্টিমিটাৰ। যদি কোনোবাই মিটাৰত দিব বিচাৰে 1 মিটাৰ দিব লাগিব, কিন্তু যদি চেণ্টিমিটাৰত প্ৰকাশ কৰিব বিচাৰে 100 চেণ্টিমিটাৰ বুলি লিখিব লাগিব। তেনেকৈ কিবা এটা বস্তুৰ দাম যদি আমি ভাৰতীয় মুদ্ৰাত প্ৰকাশ কৰোঁ, তাৰ এককটো কি হ'ব, টকা। আৰু আমেৰিকাৰ মুদ্ৰাত যদি প্ৰকাশ কৰোঁ, এককটো হ'ব তোমাৰ ডলাৰ। তেনেকৈ বেলেগ বেলেগ দেশৰ মুদ্ৰাৰ এককবোৰ বেলেগ বেলেগ। এই যে এককবোৰ যে বেলেগ বেলেগ, প্ৰত্যেকটো মুদ্ৰাৰ প্ৰত্যেকটো অঞ্চল বা প্ৰত্যেকটো অঞ্চল বুলি নহয়, প্ৰত্যেকখন মানে দেশৰ বেলেগ বেলেগ কাউণ্ট্ৰিৰ। চ' সেই মুদ্ৰাটোক আমি কওঁ হিচাপ নিকাচৰ মুদ্ৰা। চ' এইটো চিম্পল এটা মানে কনচেপ্ট। বাট প্ৰকৃত মুদ্ৰা মানে কি, যে চাবা আমাৰ যিবোৰ মুদ্ৰা, যেনেকৈ আমি আগতে কি ব্যৱহাৰ কৰিছিলোঁ, সামগ্ৰী ব্যৱহাৰ কৰিছিলোঁ মুদ্ৰা হিচাপে। মানে আমি বিনিময় প্ৰথাত মুদ্ৰাৰ বিপৰীতে আমি সামগ্ৰী পোৱা নাছিলোঁ, আমি সামগ্ৰীৰ বিপৰীতে সামগ্ৰী পাইছিলোঁ। মানে তুমি তোমাৰ সামগ্ৰী আছে, ধৰা ছাগলী এটাই আছে বা তোমাৰ শাক পাচলি তোমাৰ বাৰীত বেছিকৈ আছে, তুমি যদি সেইখিনি বজাৰত লৈ যোৱা, সেইখিনি তোমালোকে এক্সচেঞ্জ কৰি পিনে বেলেগৰ পৰা কিবা এটা লৈ আহিব পাৰা। চ' সেইখিনি কি, সামগ্ৰীয়ে মুদ্ৰা। বা জন্তু মুদ্ৰাৰ কথা পাইছা, ধাতু মুদ্ৰাৰ কথা পাইছা। জন্তু মুদ্ৰাত কি আছিলে, জন্তুৱে মুদ্ৰা। মানে জন্তু এটা যদি বিক্ৰী কৰা, তেতিয়াহ'লে সেইটোৱে মানে এটা মুদ্ৰা হিচাপে কাম কৰে। গতিকে প্ৰকৃত মুদ্ৰা মানে হৈছে যিটো মুদ্ৰাক আমি এই কিনা বেচা কৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ। মানে চোৱা, আগতে কি আছিলে, বিনিময় প্ৰথাত সামগ্ৰীৰ মুদ্ৰা আছিল। কিছুদিন পিছত জন্তু মুদ্ৰা আহিল। আমি মুদ্ৰাৰ কি পাইছিলোঁ, ক্ৰমবিকাশৰ 5টা ষ্টেজ পাইছিলোঁ, মনত আছেনে? বিনিময় প্ৰথা প্ৰথমে আহিল, দেন জন্তু মান, দেন অমুদ্ৰিত ধাতু মান, দেন ধাতু মুদ্ৰা, আৰু বৰ্তমান আমি যি ব্যৱহাৰ কৰি আহিছোঁ কাগজী মুদ্ৰা। গতিকে এই 5টা পৰ্যায়ৰ পিছতহে আমাৰ আজি বৰ্তমানৰ আমি কাগজী মুদ্ৰা পাইছোঁ। গতিকে সেই সময়ত বিনিময় প্ৰথাৰ সময়ত যে সামগ্ৰী ব্যৱহাৰ কৰিছিল, সেই সময়ত প্ৰকৃত মুদ্ৰা কি আছিলে, সামগ্ৰী আছিল। যেতিয়া জন্তুমান ব্যৱহাৰ কৰা হৈছিল বা জন্তুক ব্যৱহাৰ কৰা হৈছিলে, সেই সময়ত প্ৰকৃত মুদ্ৰা কি আছিলে, জন্তু আছিলে। যেতিয়া অমুদ্ৰিত ধাতুমান ব্যৱহাৰ কৰা হৈছিলে ৰজা মহাৰজাৰ দিনত, বা ধাতু মুদ্ৰা ব্যৱহাৰ কৰা হৈছিল। মই শিকাইছোঁ এইবোৰ ক্ৰমবিকাশৰ সংক্ষিপ্ত বিৱৰণী। চ' মানে প্ৰত্যেকটো সময়ত যেতিয়াই মুদ্ৰাটো বেলেগ বেলেগ হৈ গ'ল, তেতিয়াই মানে প্ৰকৃত মুদ্ৰাও বেলেগ বেলেগ হৈ গৈছে। মানে বুজি পাইছেনে হিচাপ নিকাচৰ মুদ্ৰা আৰু প্ৰকৃত মুদ্ৰাৰ মাজৰ ডিফাৰেঞ্চটো? যদি আজি আমি টকাটো ব্যৱহাৰ কৰিছোঁ বা আজি আমি পইচা ব্যৱহাৰ কৰিছোঁ, আমি যিবোৰ কইনছ ব্যৱহাৰ কৰিছোঁ, হয়তো আমি সামগ্ৰী ব্যৱহাৰ কৰিব পাৰোঁ, হয়তো আমি যন্ত্ৰ ব্যৱহাৰ কৰিব পাৰোঁ, হয়তো আমি ধাতুও ব্যৱহাৰ কৰিব পাৰোঁ। মুঠতে যিয়েই ব্যৱহাৰ নকৰোঁ কিয়, আমি তাক কি হিচাপে ব্যৱহাৰ কৰিছোঁ, মুদ্ৰা হিচাপে ব্যৱহাৰ কৰিছোঁ। গতিকে আমি যিয়ে ব্যৱহাৰ নকৰোঁ কিয়, আমি মুদ্ৰাই সদায় কি কৰিব, আমাৰ হিচাপ নিকাচত হেল্প কৰিব। মানে আমাক এক বিনিময়ৰ মাধ্যম হিচাপে কাম কৰিব। বিনিময় হয়তো সি জন্তুৰ দ্বাৰাও হ'ব পাৰে, হয়তো সি কাগজী মুদ্ৰাৰ দ্বাৰাও হ'ব পাৰে, হয়তো সি ধাতু মুদ্ৰাৰ দ্বাৰাও হ'ব পাৰে। গতিকে যিহেতু আমি মুদ্ৰাৰ দ্বাৰা হিচাপ নিকাচ কৰিছোঁ, বিনিময় কৰিছোঁ, গতিকে আমি মুদ্ৰাক কি বুলি কওঁ, হিচাপ নিকাচ বুলি কওঁ, বা হিচাপ নিকাচৰ মুদ্ৰা বুলি কওঁ। কিন্তু যেতিয়া মানে যোনটো সময়ত যোনটো মুদ্ৰাই এই হিচাপ নিকাচৰ যিটো ভূমিকা, সেই ভূমিকাটো পালন কৰি থাকে, সেই মুদ্ৰাটোক সেইটো সময়ত প্ৰকৃত মুদ্ৰা বুলি কয়। বুজি পাইছেনে কনচেপ্টটো? এতিয়া তোমালোকৰ বুকত এটা ধুনীয়া এক্সাম্পল আছে, সেইটো এক্সাম্পল দি পুৰা কথাখিনি ক্লিয়াৰ হৈ যায় যে আমাৰ প্ৰধানমন্ত্ৰীৰ বাপটো বা মুখ্যমন্ত্ৰীৰ বাপটো বা ৰাষ্ট্ৰপতিৰ বাপটো। চাবা, আমাৰ ঘৰত যেনেকৈ আমাৰ মুৰব্বী কোন, দেউতা। যদি দেউতা
নাথাকে বা কাৰোবাৰ ধৰা দেউতা সৰুতে ঢুকাইছে তেতিয়াহ'লে সিহঁতৰ সেই দেউতাৰ ভূমিকাৰ পদটো কি হৈ ৰ'ব খালী হৈ ৰ'ব বা দেউতাৰ যিখিনি কৰিবলগীয়া কাম সেইখিনি ধৰা বেলেগ এজন মানুহে তেওঁৰ ভূমিকাটো পালন কৰিব কিন্তু দেউতাৰ পদটো কি থাকিব দেউতাই থাকিব যেনেকৈ তোমাৰ ৰাষ্ট্ৰপতিৰ পদটো সদায় যেতিয়া ৰাষ্ট্ৰপতিৰ ইলেকশ্যন হয় যেইবাৰ মানে যিমান তোমাৰ প্ৰত্যেকবাৰ ইলেকশ্যনত যেতিয়া তোমাৰ ৰাষ্ট্ৰপতি এজন নিৰ্বাচিত হয় বা প্ৰধানমন্ত্ৰী এজন নিৰ্বাচিত হয় সদায় প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি এইবিলাক পদ আগৰ পৰাই থাকে যেনেকৈ মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি এইবিলাক পদ আমি আগৰ সৰুৰ পৰাই পাই আহিছোঁ সৰুৰ পৰাই আমি এইবোৰ পদৰ নামবোৰ শুনি আহিছোঁ যেনেকৈ বিধায়ক এইবিলাক নাম আমি শুনি আহিছোঁ কিন্তু সদায় কি হয় প্ৰত্যেকটো সময়ত যেনেকৈ এইবাৰ জাষ্ট আমাৰ ইলেকশ্যন গ'ল আমাৰ মুখ্যমন্ত্ৰীৰ পদত আগতে আছিলে সৰ্বানন্দ সোণোৱাল কিন্তু এতিয়া হ'ল হেমন্ত বিশ্ব শৰ্মা গতিকে চোৱা মুখ্যমন্ত্ৰীৰ পদটো একেই আছে আৰু কেৱল সময়ৰ লগত কি চেঞ্জ হৈছে তাৰ পদটো যোনে ভূমিকা পালন কৰিছে সেই পদটো মানুহজন চেঞ্জ হৈছে মানে সৰ্বানন্দ সোণোৱালৰ পৰা আৰু ধৰা তৰুণ গগৈৰ পৰা সৰ্বানন্দ সোণোৱাল হৈছিলে আৰু সৰ্বানন্দ সোণোৱালৰ পৰা কোন হ'ল আমাৰ হেমন্ত বিশ্ব শৰ্মা হ'ল গতিকে এই যে এই পদটো কি হৈ আছে সদায় আমাৰ পদটোৱে আমাক কি কৰাই আছে আমাৰ পদটোৱে আমাক শাসন কৰি আছে গতিকে এই শাসনৰ পদটো ছেইম আছে মানে শাসনৰ পদটো কি হিচাপ নিকাচৰ মুদ্ৰা মানে মুদ্ৰা যিয়েই নহওক কিয় আমাক সদায় সি কি কৰিব হিচাপ নিকাচত হেল্প কৰিব আৰু তেনেকৈ পদটো যিয়েই নহওক কিয় আমাক সিহঁতে শাসন কৰিব কিন্তু সেই শাসনৰ পদত যোনজন মুৰব্বী আছে সেই মুৰব্বীজন সময়ৰ মূৰে মূৰে চেঞ্জ হৈ থাকে গতিকে সেই মুৰব্বীজনৰ মানে তোমাৰ বাপটো চেঞ্জ হৈ থাকে তেনেকৈ আমাৰ যিহেতু আগতে বিনিময় প্ৰথাত সামগ্ৰী মুদ্ৰা আছিল কিছু সময় পিছত জন্তু মুদ্ৰা হ'ল কিছু সময় পিছত ধাতু মুদ্ৰা হ'ল আৰু বৰ্তমান আমাৰ হ'ল কাগজী মুদ্ৰা গতিকে যিটো সময়ত যিটো মুদ্ৰা চেঞ্জ হয় সেই মুদ্ৰাটোক সেই সময়ত আমি তাক প্ৰকৃত মুদ্ৰা বুলি ক'ম মানে যেতিয়া বিনিময় প্ৰথা আছিল তেতিয়া সামগ্ৰী আছিল প্ৰকৃত মুদ্ৰা আৰু এতিয়া আমি যি ব্যৱহাৰ কৰিছোঁ পইচা সেই পইচাবোৰ বৰ্তমানৰ প্ৰকৃত মুদ্ৰা আৰু এই দুটা কনচেপ্ট বুজাটো বহুত বেছি ইম্পৰ্টেণ্ট বহুতে বুজি নাপায় কিন্তু এক্সাম্পলটো ল'লে তোমালোকে ধুনীয়াকৈ বুজি পাবা আৰু পাইছা আই হোপ চ' এইখিনিয়ে আছিলে তোমাৰ মুদ্ৰাৰ মেইন শ্ৰেণী বিভাজন এতিয়া আমি পাম প্ৰকৃত মুদ্ৰাৰে কিছুমান ভাগ মানে চোৱা মই যে কৈছোঁ যে বেলেগ বেলেগ সময়ত প্ৰকৃত মুদ্ৰা বেলেগ বেলেগ হৈ আহিছে যেনেকৈ আমি মুদ্ৰাৰ ক্ৰমবিকাশৰ 5টা ক্ৰম পাইছোঁ কিন্তু তাৰেও আমাৰ প্ৰকৃত মুদ্ৰা মানে বেলেগ বেলেগ শ্ৰেণীৰ মুদ্ৰা থাকিব পাৰে মানে বেলেগ বেলেগ মুদ্ৰাই আমাক হিচাপ নিকাচত সহায় কৰে যেনেকৈ আমি এক টকাৰ চকলেট এটা কিনিলে আমি এক টকাটো দিম আমি 10 টকাটো নিদিওঁ আৰু যদি আমাৰ 1 টকা নাথাকে আমি 10 টকাখন দিলেও আমাক দোকানে কি দিব লাগিব 9 টকা কিবাকৈ হ'লেও ঘূৰাই দিব লাগিব সেই 9 টকাটো তেওঁ নোটেৰেও দিব পাৰে মানে 5 টকা এখন নোট দিব পাৰে বা বাকী 4 টকা তেওঁ কইনছ দিব পাৰে বা 2 টকা লগ হৈ দিব পাৰে 1 টকা লগ হৈ দিব পাৰে গতিকে সেইবোৰ হৈছে কি আমাৰ প্ৰকৃত মুদ্ৰাৰ ভাগ অ'কে চ' আমাৰ প্ৰকৃত মুদ্ৰাৰ প্ৰকাৰ কিতাপত 15টা আছে সৰু সৰু হয় কনচেপ্টবোৰ তোমালোকক মই জল্দি সৰু সৰু মানে টপিকবোৰ জাষ্ট ধুনীয়াকৈ বুজাই দি যাম চ' প্ৰথমটো হৈছে তোমাৰ প্ৰকৃত মুদ্ৰা কেইবা প্ৰকাৰৰ হ'ব পাৰে তাৰে আৰু প্ৰথমটো হৈছে সামগ্ৰী মুদ্ৰা এতিয়া চোৱা কিছুমান বস্তু আমি আগতে পাইছোঁ যেনেকৈ সামগ্ৰী মুদ্ৰা ইয়াৰ পাছত আমি জন্তু মুদ্ৰা পাম ধাতুগত মুদ্ৰা কাগজী মুদ্ৰা এইবিলাক বস্তু আমি মুদ্ৰাৰ ক্ৰমবিকাশতে পাই আহিছোঁ ছেইম হয় কনচেপ্টটো একদম ছেইম কেৱল তোমালোকৰ কিছুমান 5 নম্বৰটোৰ পৰা অলপমান বেলেগ বেলেগ ধৰা প্ৰকাৰটো পাবা গতিকে সামগ্ৰী মুদ্ৰা মানে জানাই বিনিময় প্ৰথাত সামগ্ৰীয়ে আছিল বিনিময়ৰ মাধ্যম আৰু সামগ্ৰীয়ে আছিল হিচাপ নিকাচৰ মুদ্ৰাও আৰু প্ৰকৃত মুদ্ৰাও মানে সামগ্ৰীৰ দ্বাৰা কি কৰা হৈছিলে হিচাপ নিকাচ কৰা হৈছিলে আৰু সামগ্ৰীটো যিটো মুদ্ৰাৰ দ্বাৰা হিচাপ নিকাচ কৰা হয় সেই মুদ্ৰাটোকে আমি কওঁ প্ৰকৃত মুদ্ৰা বুলি এতিয়া সামগ্ৰীৰ দ্বাৰা হিচাপ নিকাচ কৰা হৈছিল কাৰণে সেই সময়ত কি আছিলে বিনিময় প্ৰথাৰ সময়ত সামগ্ৰীয়ে প্ৰকৃত মুদ্ৰা আছিল গতিকে হিচাপ নিকাচৰ মুদ্ৰা আৰু প্ৰকৃত মুদ্ৰাৰ মাজত ডিফাৰেঞ্চটো পুৰা ভালদৰে মনত ৰাখিবা দেন হৈছে তোমাৰ জন্তু মুদ্ৰা জানাই সেই সময়ত আমাৰ বেছিকৈ কি ব্যৱহাৰ কৰিছিলে কোনটো জন্তু ছাগলী আৰু ছাগলী মানে যদি জন্তু একোটা বিনিময়ৰ মাধ্যম হয় তেতিয়াহ'লে আমি তাক কি বুলি কওঁ জন্তু মুদ্ৰা বুলি কওঁ তাৰ পাছত আহিল ধাতুগত মুদ্ৰা চোৱা যেনেকৈ ধাতু আমাৰ সোণ ৰূপ এইবিলাক হৈছে ধাতু আৰু এইবিলাক যেতিয়া ৰজা মহাৰজাৰ দিনত বিশেষকৈ যেতিয়া আমাৰ মুদ্ৰা হিচাপে ব্যৱহাৰ কৰা হৈছিলে বা বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছিলে তেতিয়া তাক আমি ধাতু মুদ্ৰা বুলি কৈছিলোঁ আৰু ধাতু মুদ্ৰাও তোমালোকৰ আগতে পাইছা যে অমুদ্ৰিত ধাতুমান মানে যেতিয়া কোনো এটা টুকুৰা ডাইৰেক্ট ব্যৱহাৰ কৰোঁ বা তাত আমি একো খোদিত নাথাকে সেইটোক আমি অমুদ্ৰিত বুলি কওঁ কিন্তু যদি ধাতু মুদ্ৰাৰ কথা কওঁ তাত খোদিত থাকে যেনেকৈ বৰ্তমান আমাৰ ধাতু মুদ্ৰা আছে
কিন্তু ধাতুবোৰ সোণ ৰূপেৰে নিৰ্মিত নহয়, বহুত ল' কোৱালিটিৰ ধাতু, যেনেকৈ 5 টকাটো, 2 টকাটো, 1 টকাটো, কিন্তু তথাপিও সেইবোৰো একোটা ধাতু মুদ্ৰা, কাৰণ সেইবিলাকৰ ওপৰত কি কৰা আছে, খোদিত কৰা আছে বা তোমালোকৰ ধুনীয়াকৈ ছবিৰে বা চৰকাৰী মোহৰ লগোৱা আছে। সেই গতিকে ধাতুগত মুদ্ৰাও দুটা ধৰণৰ হ'ব পাৰে, হয়তো সি অমুদ্ৰিত হ'ব পাৰে আৰু মুদ্ৰিত হ'ব পাৰে, মানে খননযুক্ত হ'ব পাৰে। দেন আমি পাম কাগজী মুদ্ৰা। চ' এইটোতো ক'বই নালাগে, জানাই কাগজী মুদ্ৰা মানে কি। আৰু তোমালোকে যেতিয়া কাগজী মুদ্ৰাটো পাইছিলা, মানে মুদ্ৰাৰ ক্ৰমবিকাশত যেতিয়া কাগজী মুদ্ৰা পাইছিলা, তেতিয়া মই কৈছিলোঁ যে প্ৰথমে যেতিয়া কাগজী মুদ্ৰাৰ প্ৰচলন হৈছিলে, মানে ধাতু মুদ্ৰাৰ পৰা যেতিয়া কাগজী মুদ্ৰা মানুহে ভাবিলে যে ধাতু ব্যৱহাৰ কৰাতকৈ ধাতুটো ছেফ নহয় আৰু ইমান তোমাৰ এটা ঠাইৰ পৰা আনটো ঠাইলৈ কঢ়িয়াও সহজ নহয় আৰু নিখুঁত হয়নে নাই আমি বাৰে বাৰে চাই থাকিব লাগে। চ' আমি কি কৰিব পাৰোঁ, কাগজী মুদ্ৰা ব্যৱহাৰ কৰিব পাৰোঁ। চ' সেই সময়ত কি কৰিলে, যেতিয়া প্ৰথম কাগজী মুদ্ৰাৰ কনচেপ্টটো আহিলে, অলৰেডি মই কৈছোঁ তোমালোকক, সেইটো ভিডিঅ'ত তোমালোকে গম পাইছে যে প্ৰথমে সেই কাগজী মুদ্ৰাখনকো সেই মূল্যৰ সোণ বা ৰূপলৈ পৰিৱৰ্তন কৰা হৈছিলে। মানে প্ৰথমে কাগজ মুদ্ৰাখন বনাই পিছত আকৌ মানে সেই কাগজৰ দৰে ছেম সোণ বা ৰূপকো কাগজৰ দৰে মানে ৰূপ দিয়ে, মানে পিটি ধৰা বহল কৰি মানে এটা শ্বেপ দিয়ে, ৰেক্টেংগুলাৰ শ্বেপ এটা, আয়তাকাৰ শ্বেপ এটা দি দিয়ে। কিন্তু সেইটোতো আকৌ এটা বহুত বেছি তোমাৰ ডিছএডভান্টেজ বা বহুত বেছি এটা তোমাৰ একেই হ'ল কথাটো, যে সোণ বা ৰূপে যদি বনাব লাগে তেতিয়াহ'লে কি হ'ল, আকৌ সেই আগৰ প্ৰব্লেমবোৰে আহি গ'ল। চ' সেইকাৰণে কি কৰিলে, পিছত আকৌ আমাৰ ডাইৰেক্ট কাগজৰে প্ৰচলন হ'ল, মানে ডাইৰেক্ট কাগজতে মুদ্ৰা খনন কৰি প্ৰচলন হ'ল, যিটো আমি আজিকালি ব্যৱহাৰ কৰোঁ। গতিকে প্ৰথমতে এই যে 100 টকাৰ কাগজী মুদ্ৰা এখনক ধৰা 100 টকাৰ মূল্যৰ সোণ বা ৰূপলৈ যে ৰূপান্তৰিত কৰা হৈছিল, এনে কাগজী মুদ্ৰাক প্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰা বুলি কোৱা হৈছিলে। প্ৰতিনিধিত্বমূলক বুলি কিয়, মানে যদি সোণৰ বনোৱা হয় মানে কি, সোণৰ প্ৰতিনিধি, যদি ৰূপেৰে বনোৱা হয় মানে ৰূপৰ প্ৰতিনিধি, গতিকে তাক আমি কি বুলি কৈছিলোঁ, প্ৰতিনিধিত্বমূলক বা পৰিৱৰ্তনীয় কাগজী মুদ্ৰা। কিন্তু বৰ্তমান কাগজী মুদ্ৰা কি, অপ্ৰতিনিধিত্বমূলক বা অপৰিৱৰ্তনীয় কাগজী মুদ্ৰা, কাৰণ এই মুদ্ৰা আগৰ দৰে সোণ বা ৰূপলৈ ৰূপান্তৰ কৰা নহয়। গতিকে এই দুটা প্ৰকাৰ তোমালোকে মনত ৰাখিবা, মডেল কুৱেশ্যনত আহে নাইবা 1 নম্বৰীয়া কুৱেশ্যনত আহে কেতিয়াবা, যে কাগজী মুদ্ৰা কেই প্ৰকাৰৰ, কি কাক বোলে। দেন আহিল আমাৰ বিহিত মুদ্ৰা। এইকেইটা সৰু হয়, ইমান টান নহয়, ইজি হয় কনচেপ্টটো। যে বিহিত শব্দটোৰ অৰ্থটোৱে কি, যে বিধিসন্মত, মানে যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা বিধিসন্মত সেই মুদ্ৰাই হৈছে বিধিগত বা বিহিত মুদ্ৰা। মানে চাবা, যি মুদ্ৰা গ্ৰহণ নকৰিলে আইনে আমাক মানে এই মুদ্ৰা যদি আমি গ্ৰহণ নকৰোঁ তেতিয়াহ'লে, বা এই মুদ্ৰা যদি গ্ৰহণ কৰিবলৈ আপত্তি দৰ্শায় কোনোৱে, তেতিয়াহ'লে তেওঁ কি হ'ব, আইনমতে দণ্ডনীয় হ'ব। আৰু ভাৰতবৰ্ষৰ আমাৰ মেইন মুদ্ৰা কেই প্ৰকাৰৰ, 2টা প্ৰকাৰৰ, কি কাগজী মুদ্ৰা আৰু ধাতুগত মুদ্ৰা। মানে মুদ্ৰা মানে বিহিত মুদ্ৰা 2 প্ৰকাৰৰ, কাগজী মুদ্ৰা আৰু ধাতুগত মুদ্ৰা। চ' বুজিছা বিহিত মুদ্ৰা মানে কি। চাবা, আমি যদি এতিয়া আমি যদি বেলপাত এখনক যদি মুদ্ৰা হিচাপে সকলোকে দিওঁ, যদি তোমালোকে দোকানত কাগজী মুদ্ৰা মানে 100 টকা এখন লৈ নাযায়, বেলপাত এখনত 100 টকা লিখি লৈ গৈছা, তেতিয়াহ'লে সেইটো কোনোবাই ল'বনে, সেইখন কোনোবাই ল'বনে, নলয়, কাৰণ সেইখন অফিচিয়েলি মুদ্ৰা হোৱা নাই। সেইখন যদি কেতিয়াবা যদি কোনো কালত যদি বেলপাতখন, যেনেকৈ আগতে আমি কৈছোঁ, বেলপাতখনৰ যদি গ্ৰহণযোগ্যতা থাকে, মানে সি যদি আইনমতে তাক মোহৰ লগাই দিয়ে বা অফিচিয়েলি যদি তাক মুদ্ৰা হিচাপে ঘোষণা কৰা হয়, তেতিয়া সকলোৱে কাগজী মুদ্ৰা এৰি পিনে বেলপাতৰ মুদ্ৰা ব্যৱহাৰ কৰিব। কিন্তু যিহেতু বৰ্তমান সি আইনীয়ভাৱে তাক এতিয়ালৈকে প্ৰচলন কৰা হোৱা নাই, গতিকে সি মুদ্ৰা হ'ব নোৱাৰে। গতিকে বিহিত মুদ্ৰাৰ এই 2টা প্ৰকাৰ আমি পালোঁ, যে মানে আমি কাগজ ব্যৱহাৰ কৰোঁ নাইবা আমি কইনছ ব্যৱহাৰ কৰোঁ, ধাতু ব্যৱহাৰ কৰোঁ। কিন্তু বিহিত মুদ্ৰাৰ আৰু 2টা প্ৰকাৰ আছে, সেই 2টা হৈছে সসীম বিহিত মুদ্ৰা আৰু অসীম বিহিত মুদ্ৰা। এতিয়া চোৱা, সসীম আৰু অসীম মানে কি, যে কেতিয়াবা কি হয়, তোমাৰ কিছুমান লেনদেনৰ ক্ষেত্ৰত বহুত বেছি পইচা দিব লাগে। যেনেকৈ যদি কোনোবাই মাটি কিনিলে ভূমি বহুত বেছি দাম হ'ব পাৰে, মাটিডৰাৰ এৰিয়ালৈ কথা হ'ব। কিন্তু যদি তোমাৰ সেই মাটিডৰাৰ দাম ধৰা 10 লাখ টকা হয়, গতিকে 10 লাখ টকাটো ডাইৰেক্ট, তোমালোকৰ কিছুমান ফিল্ম যে দেখাই দেখিছেনে, ডনবিলাকে ডাইৰেক্ট কি কৰে, এটা চুটকেছত ভৰাই পিনে সেই মানিখিনি লৈ আহে। কিন্তু সেই মানিটো আচলতে আজিকালি কোনেও সেনেকুৱা নকৰে। ইমান পইচা এনেকৈ চুটকেছত ভৰাই বা
এনেকৈ গাঁঠি মাৰি মাৰি গণি পিনে সেইবিলাক দিয়াটো সম্ভৱ নহয়। কাৰণ চোৱা, তোমালোকৰ যদি সেই পইচাটো তোমালোকে গণিব বহা তেতিয়াহ'লে বহুত বেছি সময় লাগিব, আৰু সেইটো এটা ছেফো নহয়, আৰু সেইটো এটা তোমাৰ মানে এটা পূৰা এটা ভাল এটা প্ৰচেছ নহয়। মানে তোমাৰ কি বুলি কওঁ, সুবিধাজনক নহয়, বুজিছা? মানে তুমি যদি 10 লাখ টকা কাৰোবাক দিব লাগে, তুমি যদি কেছ দিয়া সেইটো সুবিধাজনক নহয়। এটা মানে লিমিট থাকে, যিটো লিমিটৰলৈকে তুমি কেছ দিলে পাৰা, যেনেকৈ 1,000 টকা হওক, 2,000 টকা হওক, বা 10,000 টকা, সিমান মানুহলৈকে তুমি কেছ দিব পাৰা, বা গণিবও সহজ, বা তোমাৰ হিচাপ নিকাচতো তোমাৰ একো ভুল নহয়। কিন্তু তুমি 10 লাখ টকাটো যদি সেনেকৈ দিব লাগে, তেতিয়া তোমাৰ কি হ'ব, বহুত বেছি অসুবিধাৰ সৃষ্টি হ'ব, বা সি সুবিধাজনক নহয়, বা তোমাৰ নিৰাপদজনক নহয়। গতিকে তেতিয়া আমি কি কৰোঁ, চেক দিওঁ। চেক মুদ্ৰা জানাই তোমালোকে, আৰু বেংকত আমি আজিকালি 10,000 টকা বা 1,000 টকাও মানুহে কিছুমানে চেক ব্যৱহাৰ কৰে। গতিকে চেকটো এনেকুৱা নহয় যে তুমি ব্যৱহাৰ কৰিব নোৱাৰা, তুমি ব্যৱহাৰ কৰিব পাৰা, কিন্তু তোমাৰ অপজিট পাৰ্টিলৈ কথা হ'ব। যেনেকৈ কোনোবাই শ্বপিং কৰিব গ'লে কি কৰে, অনলাইন পে'মেণ্ট কৰে, কিন্তু কিছুমান দোকান এনেকুৱা আছে য'ত অনলাইন পে'মেণ্ট নচলে। গতিকে তুমি যদি তাত অনলাইন পে'মেণ্ট কৰিবও খোজা, তেতিয়া দোকানীজনে মানি নল'ব। গতিকে চেক এটা তেনেকুৱা মুদ্ৰা, আমি চেকৰ কথা পাম নেক্সট, আমি যেতিয়া চেক মুদ্ৰাৰ কথা পঢ়িম তেতিয়া পাম। কিন্তু তোমালোকে এই দুটা ভাগ মনত ৰাখা বিহিত মুদ্ৰাৰ, যে সসীম আৰু অসীম। এটা মানে লিমিটৰলৈকে যেতিয়া আমি মুদ্ৰা এটা মানে ক্ৰেছ হিচাপে দিব পাৰোঁ, তাক আমি সসীম বিহিত মুদ্ৰা বুলি কওঁ। আৰু ধৰা 10 লাখ টকা, 1 কৰোৰ টকা, এনেকুৱা ডাঙৰ ডাঙৰ এমাউণ্টৰ মুদ্ৰাবোৰ আমি সদায় চেকৰ দ্বাৰা দিওঁ। গতিকে এই মুদ্ৰাবিলাকক আমি কি বুলি কওঁ, অসীম বিহিত মুদ্ৰা বুলি কওঁ। মানে চেকৰ জৰিয়তে তুমি যিমান বিচাৰা সিমানে মুদ্ৰা চেকত লিখি পিনে, এমাউণ্টটো লিখি পিনে নিজৰ বেংকত থাকিলে আৰু দিব পাৰা। দেন আছে তোমাৰ অবিহিত মুদ্ৰা। এতিয়া চাবা, অবিহিত মুদ্ৰা মানে কি, যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা আইনসংগত নহয়, মানে যি মুদ্ৰা তুমি ধৰা গ্ৰহণ নকৰিলেও আইনে তোমাক একো গালি পাৰিব বা একো তোমাক দুখ দিব নোৱাৰে। যেনেকৈ 10 লাখ টকাৰ কথাই ক'লোঁ, তুমি 10 লাখ টকাটো তুমি কেছো দিব পাৰা বা চেকো দিব পাৰা, সেইটো তোমাৰ নিজৰ ওপৰত কথা, আৰু যোনে লয় বা যোনে সেই 10 লাখ টকাটো ল'ব তেওঁৰ ওপৰত কথা। যদি কিছুমানে 10 লাখ টকাটো চেকত দিব বিচাৰে, কিন্তু অপজিট পাৰ্টিয়ে ল'ব নিবিচাৰে, কাৰণ চেকটো ধৰা আকৌ ওলাব লাগিল বেংকত যাই পিনে পইচাখিনি, তো সেইবিলাক ধৰা একো এনেকুৱা জামেলা কৰিব নিবিচাৰে, তেতিয়া যদি তেওঁ কেছ বিচাৰে, তেওঁ কেছ দিব লাগিব। গতিকে চেক এনেকুৱা এটা মুদ্ৰা যি তোমাৰ ওপৰত ডিপেণ্ড কৰে তুমি তাক কেনেকৈ ব্যৱহাৰ কৰা। এতিয়া 10 লাখ টকাটো তুমি যদি মানে কেছ দিয়া, সেইটো অলপমান অসুবিধাজনক হয়, তথাপিও কোনোবাই দিবও পাৰে সেনেকৈ, ছেফ কৰিও কোনোবাই দিব পাৰে, ডিল কৰিব পাৰে। গতিকে আমি তাক কি বুলি কওঁ, অবিহিত মুদ্ৰা বুলি কওঁ, যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা আইনসংগত নহয়, মানে যি মুদ্ৰা গ্ৰহণ নকৰিলে আইন উলংঘ কৰাটো নুবুজায়। মই দোকানৰ কথাটো ক'লোঁ না, যে দোকানীজনীয়ে চেক ল'বও পাৰে নল'বও পাৰে, আৰু যদি তেওঁ নলয় বুলি কয় তেতিয়াও আইনে বা পুলিচে তেওঁক ধৰি পিনে নিব নোৱাৰে। আৰু ইয়াৰ উদাহৰণটো কি, চেক মুদ্ৰা। তাৰ পাছত আহিলোঁ আমি আদেশী মুদ্ৰা, আদেশ দিয়া। এতিয়া চাবা, মানে আদেশী মুদ্ৰা মানে কি, আচলতে বিহিত মুদ্ৰাৰে এটা মানে সেনেকুৱাই ছেইম কনচেপ্ট হয়। বাট আদেশ বুলি কিয় কৈছে, কাৰণ চৰকাৰী আদেশৰ ভিত্তিত আমি সেই মুদ্ৰাটো বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰোঁ। বিহিত মুদ্ৰা মানে এই দুটাৰ মাজত অলপমান কি ডিফাৰেঞ্চ, যে বিহিত মানে হৈছে মানে সেইটো যদি তুমি গ্ৰহণ নকৰা তেতিয়া তোমাক আইনে তোমাক পুলিচে মানে লৈ যাব সেনেকুৱা। কিন্তু আদেশী মুদ্ৰা মানে যদি এতিয়া বৰ্তমান আমাৰ দেশত কোনটো মুদ্ৰা আদেশ চলি আছে, বা কোনটো মুদ্ৰা আমাৰ অফিচিয়েলি ব্যৱহাৰ হৈ আছে, ধাতু মুদ্ৰা আৰু কাগজী মুদ্ৰা। গতিকে এই ধাতু মুদ্ৰা আৰু কাগজী মুদ্ৰাটো যিহেতু আমাৰ এটা আদেশ, বা আমাৰ চৰকাৰৰে আদেশ, বা আমাৰ দেশখনৰ এটা আদেশ, বা আমাৰ মুদ্ৰাত যে মহাত্মা গান্ধীৰ ছবিটো থাকে, বা 22টা লেংগুৱেজত যে সংবিধানৰ 22টা স্বীকৃত ভাষাত যে সেই পইচাটোৰ নাম লিখা থাকে, এইবোৰ হৈছে প্ৰত্যেকটো একোটা চৰকাৰী আদেশ। গতিকে এই মুদ্ৰাটোক আমি আদেশী মুদ্ৰা বুলি কওঁ। গতিকে বহুতে বিহিত আৰু আদেশী মুদ্ৰাৰ মাজত কনফিউজ লাগি যায়, কিন্তু বিহিত মানে কি, যি মুদ্ৰা তুমি গ্ৰহণ কৰিবই লাগিব, আৰু আদেশী মুদ্ৰা বা বেলেগক যদি পইচা লাগে তুমি সেই মুদ্ৰাৰ ৰূপতে দিব লাগিব। কিন্তু আদেশী মুদ্ৰা মানে বৰ্তমান আমাৰ দেশত যিটো মুদ্ৰা চলি আছে, আদেশ চলি আছে যিটো মুদ্ৰাৰ। আৰু আগতে বিনিময় প্ৰথাত আদেশী মুদ্ৰা কি আছিলে, সামগ্ৰী, বা জন্তু মুদ্ৰাত আদেশী মুদ্ৰা কি আছিলে, জন্তুবোৰ। বুজি পাইছা? দেন আমি আহোঁ প্ৰতীক মুদ্ৰা। এতিয়া প্ৰতীক মানে কি, এটা চিহ্ন বা চিন। এতিয়া আমাৰ যিবোৰ মুদ্ৰা আমি ব্যৱহাৰ কৰোঁ, সেইসমূহত কি কৰা আছে, আমাৰ 100 টকা বুলি লিখা থাকিলে তাত 100 তোমাৰ
আখৰটো লিখা থাকে, মানে সংখ্যাটো লিখা থাকে। 5 টকা বুলি লিখা থাকিলে 5 আখৰটো লিখা থাকে। আৰু তাৰ উপৰিও 22টা ভাষাতো লিখা থাকে। মানে যিটো মুদ্ৰা খোদিত বা লিখিত, মানে যি মুদ্ৰাৰ খোদিত বা লিখিত মূল্যটো তাত লিখা থাকে। কিন্তু এইটো কনচেপ্ট তোমালোকক মই আগতেও কৈছোঁ ধাতু মুদ্ৰাৰ ক্ষেত্ৰত, যে আমাৰ আগতে কি হৈছিলে, যেতিয়া সোণ ৰূপেৰে ধাতুবোৰ বনোৱা হৈছিলে, মানে সোণ ৰূপেৰে যেতিয়া লেনদেন কৰা হৈছিলে, সোণ ৰূপৰ ধাতুবোৰ যেতিয়া ধাতু মুদ্ৰা হিচাপে ব্যৱহাৰ কৰা হৈছিলে, সি খোদিত হ'ব পাৰে, অখোদিত হ'ব পাৰে। খোদিত মানে তাত যদি পইচাটোৰ তোমাৰ ভেলুটো লিখা থাকে সেইটো বেলেগ, আৰু যদি তোমাৰ ডাইৰেক্ট সোণৰ টুকুৰাটো যদি ব্যৱহাৰ কৰে বিনিময় মাধ্যম হিচাপে, সেইটোক আমি অমুদ্ৰিত বুলি কওঁ। চ' যেতিয়া সেনেকুৱা কৰা হৈছিলে, তেতিয়া কি হৈছিলে, সোণৰ যিটো ভেলু, সেই ভেলুটো ধৰা কোনোবা একডৰা মাটি কিনিলে, আমি সোণ অলপমান দি দিলোঁ। কিন্তু আমি ধৰা এটা হাতী কিনিলে, সোণৰ ভেলুটোতকৈ হাতীৰ ভেলুটোতো অলপমান কি হ'ব, কমেই হ'ব, অভিয়াছলি কম হ'ব। কিন্তু তুমি কিমান সোণটো কিমান অংশলে ভাঙিবা, ইমানটো সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ অংশলে ভাঙিব নোৱাৰা। গতিকে কি হয়, যিটো তুমি ভেলু দিয়া সেই ভেলুটো বেছিয়ে হৈ যায়। মানে হাতীৰ ভেলুটোতকৈও তোমাৰ সোণৰ ভেলুটো বেছি হৈ যায়। তুমি যিখিনি সোণ দিয়া সেইখিনি সোণটো তোমাৰ আচলতে দামটো বেছি হৈ যায়। কিন্তু সেই সময়ত সেনেকেই চলিছিলে সকলোবোৰ প্ৰচেছ। কিন্তু বৰ্তমান কি হয়, তোমালোকে যিখন কাগজ, আমি যিবোৰ বহীৰ কাগজ তোমালোকে দেখিবা, সেই কাগজৰ ভেলুটো কি কম। তোমালোকৰ কিছুমানে ভাবিব পাৰা যে ক্লাছমেটৰ বহি, এইবিলাকৰ বহিচোন দাম ইমান বেছি, কিন্তু সেইটো কথা মই কোৱা নাই। তোমালোকৰ যদি চোৱা, তেতিয়াহ'লে কি হয়, কাগজৰ ভেলুটো অভিয়াছলি কম, কাৰণ আমি কাগজটো বেলেগ বেলেগ ধৰণৰ কাগজৰ বহীৰ কথা বেলেগ, কিন্তু কাগজৰ ভেলুটো তোমাৰ যিটো ধৰা 100 টকাৰ নোটখনত 100 টকাৰ নোটখন কিহেৰে নিৰ্মাণ হৈছে, কাগজেৰে নিৰ্মাণ হৈছে, কিন্তু তাত কি লিখা আছে, 100 টকা বুলি লিখা আছে। গতিকে সেই 100 টকাত আমি যিবোৰ বস্তু পাম, সেইবোৰ বস্তুতকৈ সেই কাগজখনৰ ভেলুটো বা কাগজখনৰ মূল্যটো কম। মানে যি মুদ্ৰাৰ খোদিত বা লিখিত মূল্য, ইয়াৰ অন্তৰ্নিহিত মূল্য বা ধাতুৰ মূল্যতকৈ অধিক, তাক আমি প্ৰতীক মুদ্ৰা বুলি কওঁ। কিন্তু আগতে তেনেকুৱা নাছিলে। গতিকে আগৰ মুদ্ৰাসমূহ আৰু এতিয়াৰ মুদ্ৰাসমূহ দুয়োটাতে খোদিত কৰা আছে, দুয়োটাতে আমাৰ আখৰ ছপা কৰা আছে। কিন্তু আগৰ মুদ্ৰা আৰু আমাৰ বৰ্তমান মুদ্ৰাৰ মাজত এইটোৱে ডিফাৰেঞ্চ। আমি যদি সেই কাগজখনত যদি আমি অকল এখন যিকোনো কাগজত যদি আমি 100 টকা লিখি পিনে বেলেগক দিব বিচাৰোঁ, তেওঁ নল'ব, কাৰণ সেই কাগজখনৰ একো ভেলুৱে নাই। কিন্তু যদি ৰিজাৰ্ভ বেংকে ছপা কৰা 100 টকাখন আমি চাওঁ, সেইখনো একেই কাগজ, কিন্তু সেইখনত যিহেতু তেওঁলোকৰ মোহৰ আছে বা আমাৰ ভাৰতৰ মোহৰ আছে, গতিকে সেইখন আমাৰ তাৰ ভেলুটো বেছি। বা 100 টকাৰ কাগজখন আৰু 1000 টকাৰ কাগজখন ভেলুটো ছেম, কিন্তু 100 টকাৰ যিহেতু তাতে লিখা আছে এটা মানে 100 টকাৰ কি দুটা শূন্য, কিন্তু 1000 বা 2000ৰ তিনিটা শূন্য, সেইটোৱে ডিফাৰেঞ্চ। মানে সেইটোৰ কাৰণেই অট'মেটিকেলি 2000 টকাৰ কাগজখনৰ ভেলুটো বাঢ়ি যায়। গতিকে বুজি পাইছা, মেইনলি কাৰ ওপৰত নিৰ্ভৰ কৰিব মূল্যটো, তাৰ যিটো লিখা মানৰ ওপৰত, তাৰ খোদিত বা লিখিত মানটোৰ ওপৰত। মানে তাক আমি কি বুলি কওঁ, প্ৰদৰ্শিত মূল্য। মানে যিটো মূল্য লিখা থাকে সেইটো হৈছে প্ৰদৰ্শিত মূল্য, বা যিটো দেখা পোৱাকৈ মূল্যটো লিখা থাকে। কিন্তু যিখন কাগজ ব্যৱহাৰ কৰোঁ, সেই কাগজখন কি বহুত বেছি কম দামৰ, তাতকৈ কম দামৰ আৰু ৰিলেটিভলি, তুলনামূলকভাৱে। বা তোমাৰ 5 টকা মুদ্ৰাটোৰে যিটো ধাতুৰে তৈয়াৰ কৰা হৈছে, সেই ধাতুৰ মূল্যটো অতি কম, 5 টকাতকৈও কম। মানে 5 টকাৰে যদি তুমি এটা কিনিব যোৱা কিবা ধাতু, তাতকৈ বেছি মূল্যৱান ধাতু পাবা। দেন আহিল তোমাৰ চেক মুদ্ৰা। চেক মুদ্ৰা তোমালোকক মই ক'লোৱে যে তোমাৰ চেকখন এনেকুৱা এখন মুদ্ৰা যি আইনভাৱে বিহিত নহয়, ইয়াক আমি অবিহিত মুদ্ৰা বুলি কওঁ। যদি কোনো দোকানত যদি তোমাৰ চেক লয়, তেতিয়াহ'লে চেক দিব পাৰা, আৰু কোনো দোকানে যদি সেই চেক নলয়, তেতিয়াও তোমালোকে তেওঁক একো ক'ব নোৱাৰা। কিন্তু যদি তোমাৰ বিহিত মুদ্ৰাৰ কথা কওঁ, যদি 10 টকা এখন তুমি কাগজত লিখি পিনে অকল 10 টকা বেলেগক দিব বিচাৰিছা, তেতিয়াতো অভিয়াছলি নলয়, কাৰণ সেইখন তোমাৰ অফিচিয়েলি সেইখন ভেলুৱেবল নহয়। কিন্তু যদি তুমি এনে চৰকাৰৰ যিখন 10 টকা বা আমাৰ ৰিজাৰ্ভ বেংকৰ যিখন 10 টকা, সেইখন যদি দিয়া, তেওঁ ধুনীয়াকৈ হাঁহি ল'ব। বুজিছা? চ' সেইটোৱে হৈছে চেক মুদ্ৰা। আৰু সেইকাৰণে আমি চেকক আচলতে মুদ্ৰা বুলি নকওঁ, কিন্তু মুদ্ৰা পৰিশোধৰ এটা আদেশ বুলি কওঁ। কাৰণ চাবা, কিছুমানে কি হয়, যেতিয়া ডাঙৰ ডাঙৰ বস্তু কিনে, ডাইৰেক্ট পইচাটো তেওঁৰ হাতত নাথাকিলে, ধৰা বেংকত আছে, আনিব পৰা নাই বা ছেফ নহয়, তেওঁ চেকখন লিখি দিব পাৰে। আদেশ বুলি কিয় কৈছে, কাৰণ তুমি যদি সেই চেকখন যদি বেংকক দিয়া, বেংকক তুমি এটা আদেশ দিবা যে তেওঁৰ একাউণ্টৰ পৰা এই 10,000 টকাটো তেওঁ মোক দিব কৈছে। গতিকে বেংকে তেতিয়া গম পাব যে মানুহজনে দেখোন 10,000 টকাটো তেওঁৰ একাউণ্টৰ পৰা এইজন মানুহক দিব দিছে। গতিকে তেওঁৰ চাইন আছে বা তেওঁৰ সকলোখিনি ধুনীয়াকৈ কৰা আছে, গতিকে তেতিয়া দিব। গতিকে চেক আচলতে এটা মুদ্ৰা পৰিশোধৰ কি আদেশ।
আৰু চেক একোখনৰ সাধাৰণ গ্ৰহণযোগ্যতা নাথাকে আৰু কিয় নাথাকে ক'লোৱে যে বেলেগ বেলেগ মানুহে বেলেগ বেলেগভাৱে চেকখনক ল'ব পাৰে কাৰণ ইয়াক সকলোৱে ব্যৱহাৰ নকৰিব পাৰে আৰু সেইকাৰণে চেকক আমি ধনাদেশ কিয় কৈছে দুটা শব্দ আছে সন্ধি ভাঙা ধন প্লাছ আদেশ মানে ধনৰ আদেশ দিছা বেংকক তুমি আদেশ দিছা পইচাটো দিবৰ কাৰণে গতিকে ধনাদেশ বা নিকট মুদ্ৰা বুলি কওঁ নিয়ৰ মানি বুলি কওঁ মানে চেক এখন দিলে আৰু জাষ্ট আমি মানিটো পাই যাওঁ আৰু সেই পতককৈ আৰু যিজন মানুহৰ পৰা লৈছে সেই মানুহজনৰ পৰা আমি মানিটো বেংকৰ পৰা পাই যাওঁ চ' সেইকাৰণে নিকট মুদ্ৰা বুলি কয় আৰু তাৰপাছত আহিল তোমাৰ মান মুদ্ৰা চ' মান মুদ্ৰা মানে কি যে দেশ এখনৰ মুদ্ৰাৰ যিটো একক সেই এককটোক আমি মান মুদ্ৰা বুলি কওঁ মানে ধৰা আমাৰ ভাৰতবৰ্ষৰ এককটো কি টকা গতিকে আমি যদি পইচাও দিওঁ মানে আমি আগতে তোমালোকে গণিতত পাইছাই ন যে টকা পইচা এইবিলাক অংকবোৰ যে এক পইচা হ'ব টকাটোৰ 100 ভাগৰ এভাগ মানে 100 পইচাই 1 টকা গতিকে যিটো মেইন একক আৰু সেই এককটোৰ লগত যিবোৰ সৰু সুৰা একক জড়িত হৈ থাকে সেই এককটোক আমি কওঁ মান মুদ্ৰা মানে ভাৰতবৰ্ষৰ যেনেকে টকা আমেৰিকাৰ ডলাৰ এইটো জাষ্ট একো বুজিব লগা নাই এইটোৱে যে এককটোকে আমি মান মুদ্ৰা বুলি কওঁ দেন আহিল আমাৰ টপত মুদ্ৰা চ' টপত মুদ্ৰাৰ সৃষ্টি হয় যেতিয়া আমাৰ দেশখনৰ মূলধনৰ বহিৰ্গমন হয় চ' এইটো কনচেপ্ট তোমাৰ অলপমান বুজিব লাগিব মানে কি হয় আমাৰ যেতিয়া দেশখন অৰ্থনৈতিকভাৱে জুৰুলা হয় বা আমাৰ যেতিয়া বাজেট ঘাটিয়ে দেখা দিয়ে ধৰক মই কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলীত পঢ়াম এইটো কথা কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলীত পাবা যে আমাৰ যেতিয়া বাজেট ঘাটি হয় মানে আমাৰ দেশখনৰ যেতিয়া আয়তকৈ ব্যয়টো বেছি হয় মানে আমাৰ দেশৰ মূলধন কম আছে কিন্তু ব্যয় বহুত কৰিছে তেতিয়া কি হ'ব অট'মেটিকেলি আমাৰ পইচাৰ কম হ'ব মানে পইচাৰ ঘাটি দেখা দিব তো সেইটোক আমি বাজেট ঘাটি বুলি কওঁ তেতিয়া কেন্দ্ৰীয় বেংকে আমাক সহায় কৰে আৰু তদুপৰি কি কৰে কেতিয়াবা দেশে কি কৰে বেলেগ দেশৰ লগত সেই পইচাখিনি এনেকে ক'লে ন যে মূলধনৰ বহিৰ্গমন মানে কি ইনভেষ্ট কৰে মানে নিজৰ পইচাখিনি ধৰা কিছুমান দেশক মানে গম পাবা কেন্দ্ৰীয় বেংকত যে বেলেগ বেলেগ দেশসমূহেও বেলেগ তোমাৰ আমাৰ বেংকৰ পৰা বা বেলেগ দেশৰ লগত ফ্ৰেণ্ডশ্বিপ কৰি কিবা যদি অৰ্থনৈতিকভাৱে তেওঁলোকৰ কিবা সংকট হৈছে তেতিয়া পইচা ধাৰে ল'ব পাৰে আৰু যেতিয়া পইচা ধাৰে বা ঋণ ল'ব তাৰ পাছত সুদ দিব গতিকে যেতিয়া আমাৰ দেশত বেছিকৈ পইচা ঘাটি হয় তেতিয়া কি কৰে আমাৰ দেশে আমাৰ যিখিনি পইচা আছে সেইখিনি বেলেগ বেলেগ কিছুমান দেশৰ লগত বা বেলেগ বেলেগ ঠাইত ইনভেষ্ট কৰিলে কি হয় যিখিনি পইচা বেলেগক লাগে সেইখিনি তেওঁলোকে পালে আৰু পোৱাৰ পাছত কি দিয়ে সুদটো দিয়ে আৰু এই যে সুদটো দিলে অট'মেটিকেলি কি হ'ব সুদ দিয়াৰ লগে লগে পইচাখিনি অলপ হ'লেও বাঢ়িব যদি 1 লাখ টকা দিছিলে কাৰোবাক আৰু তোমাৰ যিমান বেছি পইচা দিয়ে সিমান বেছি সুদ পাব সেনেকে সুদ পাই কি হয় অলপ হ'লেও মানে বেছি পইচাটো অলপমান হ'লেও বাঢ়ে আৰু তেতিয়া আমাৰ যি মুদ্ৰাৰ সৃষ্টি হয় তাক আমি টপত মুদ্ৰা বুলি কওঁ আৰু তোমালোকে ইনভেষ্ট কৰাৰ কথা শুনিছে কিছুমান মানুহে কি কৰে নিজৰ পইচাটো এনে থকাতকৈ বেলেগ বেলেগ কিছুমান ফেক্টৰত মানে বেলেগ বেলেগ কিছুমান দিশত বেলেগ বেলেগ কিছুমান খণ্ডত সেইটো ধৰা কোম্পেনীয়ে হওক কিছুমান পলিচিয়ে হওক কিছুমান বেলেগ বেলেগ বিজনেছ হওক তাত ইনভেষ্ট কৰে আৰু ইনভেষ্ট কৰাৰ মেইন কাৰণটো এইটোৱে হৈছে যেতিয়া ইনভেষ্ট কৰিব মানে পইচাটো বেলেগক দিব তেতিয়া সেই বেলেগে যেতিয়া পইচাটো আকৌ আমাক ঘূৰাই দিব তাৰ লগতে আমি সুদখিনিও পাম আৰু যিমান সময়ৰ বাবে লয় সেই বা যিমান পইচা লয় সিমান বেছি আমি সুদ পাম আৰু আমাৰ দেশৰো যেতিয়া আমাৰ পইচাৰ অলপমান গৰ্বৰ হয় তেতিয়া আমাৰ দেশে বেলেগ দেশক বেছিকৈ পইচা ধাৰে দিয়ে মানে বেছি বেছি সকলোকে মানে যাকে লাগে মুঠতে পইচাটো তোমাৰ ধাৰে দিয়ে আৰু তাৰ পাছত আমাক বেলেগ দেশে কি দিব সুদ দিব আৰু এই সুদটোৰ ফলত আমাৰ টপৰ মুদ্ৰাৰ সৃষ্টি হয় তাৰ পাছত আহিল সংকুচিত মুদ্ৰা চ' এনেকুৱা দুটা একে কনচেপ্ট আছে 12 নম্বৰটো হৈছে সংকুচিত মুদ্ৰা আৰু 13টো হৈছে সুলভ মূল্য মানে দুটাৰ কনচেপ্টটো একে বা দুটা এটা আনটোৰ অপজিট মানে যেতিয়া আমাৰ কেন্দ্ৰীয় বেংকে সুদৰ হাৰ বৃদ্ধি কৰে মানে সুদটো বঢ়াই দিয়ে তেতিয়া যিবিলাক মানুহে ঋণ লয় সেই ঋণ লওঁতে কি কৰিব কমকৈ ঋণ ল'ব যিহেতু সুতৰ হাৰ বেছি হৈছে সুতৰ হাৰ বেছি হোৱা মানে কি তুমি যিমানে পইচা যিমান সময়ৰ কাৰণে ৰাখিবা যিমান বেছি পইচা ৰাখিবা সিমান বেছি আকৌ পইচাটো তাৰ লগত আকৌ বেছিকে ঘূৰাই দিব লাগিব সুতৰ লগত লগ লগাই চ' তেতিয়া কি হয় ঋণ লোৱাৰ পৰিমাণটো বা ঋণ লওঁতাৰ পৰিমাণটো কমি যায় আৰু কেন্দ্ৰীয় বেংকে অকল মানুহকে ঋণ নিদিয়ে বেলেগ বেলেগ বেংকেও কেন্দ্ৰীয় বেংকৰ পৰা ঋণ লয় কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলীত পাবা বেলেগ বেলেগ বেংকেও কেন্দ্ৰীয় বেংকৰ পৰা ঋণ বা
লোন ল'ব পাৰে। চ' যেতিয়া সুতৰ হাৰ বাঢ়ি যাব তেতিয়াহ'লে মুদ্ৰাৰ যোগান কমি যায়, বিকজ ঋণ লওঁতাই কমকৈ ঋণ লয় আৰু তেতিয়া সেই মুদ্ৰাক আমি সংকুচিত মুদ্ৰা বুলি কওঁ, বা তেতিয়া সংকুচিত মুদ্ৰাৰ সৃষ্টি হয়, সংকোচন হয় মুদ্ৰাৰ। তাৰ পাছত আহিল ধাতুগত মুদ্ৰা। ধাতুগত মুদ্ৰা চোৱা, যেনেকে ধাতু, আমাৰ সোণ, ৰূপ এইবিলাক হৈছে ধাতু, আৰু এইবিলাক যেতিয়া ৰজা মহাৰজাৰ দিনত বিশেষকৈ যেতিয়া আমাৰ মুদ্ৰা হিচাপে ব্যৱহাৰ কৰা হৈছিলে বা বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছিলে, তেতিয়া তাক আমি ধাতু মুদ্ৰা বুলি কৈছিলোঁ। আৰু ধাতু মুদ্ৰাও তোমালোকৰ আগতে পাইছা যে অমুদ্ৰিত ধাতুমান। অমুদ্ৰিত ধাতুমান মানে যেতিয়া কোনো এটা টুকুৰা ডাইৰেক্ট ব্যৱহাৰ কৰোঁ বা তাত আমি একো খোদিত নাথাকে, সেইটোক আমি অমুদ্ৰিত বুলি কওঁ। কিন্তু যদি ধাতু মুদ্ৰাৰ এইবাৰ আহিল ব্লেক মানি, মানে কলা মুদ্ৰা। এইটো তোমালোকে আগতেও পাইছা যে আগতে পোৱা নাই, পাবাহে, মানে মুদ্ৰাৰ অসুবিধাসমূহত পাবা হা। মুদ্ৰাৰ অসুবিধাসমূহত তোমালোকক মই এইটো বেছি ভালকে বুজাইছোৱে, মানে সেইটো ভিডিঅ' মই আগতে ৰেকৰ্ড কৰিছোঁ, বাট তোমালোকে পিছতে পাবা, এই ভিডিঅ'টোৰ পিছত পাবা, চিৰিয়েলি দিম। কিন্তু কলা মুদ্ৰাটো বাৰু মই ইয়াতো কৈ দিওঁ, তাতে আকৌ বেছি ভালকে বিৱৰণী পাবা, বিৱৰণ কৰি, যে ব্লেক মানি মানে হৈছে যেতিয়া আমাৰ দেশত প্ৰত্যেকজন মানুহে, ধনী দুখীয়া হওক, তেওঁলোকে প্ৰত্যেকেই কি কৰে, নিজৰ আয়ৰ কিছু শতাংশ চৰকাৰক কৰ হিচাপে দিব লাগে, আৰু এই কৰ হিচাপে দিলে সেই পইচাখিনি চৰকাৰে গোট খুৱাই কিছুমান আমাৰ দেশৰ হকে কিছুমান কামত ব্যৱহাৰ কৰে। কিন্তু কিছুমান মানুহে, ধনী মানুহেও কি কৰে, এই পইচাসমূহ মানে আয়কৰৰ ফাঁকি দিয়ে বা টেক্স ফাঁকি দিয়ে, মানে তেওঁলোকে নিজকে দুখীয়া বুলি দেখায় বা নিজকে ডকুমেণ্টছবোৰ এনেকৈ প্ৰস্তুত কৰে যে দেখাত পুৰা মানে চৰকাৰৰ দৃষ্টিত পুৰা দুখীয়া টাইপ হৈ লয়। আৰু সেইকাৰণে কি হয়, যদি এজন মানুহে 5 লাখ টকা দিব লাগিছিলে বা বছৰত ধৰা 5 লাখ টকা কৰ হৈছিলে, তেওঁ মাত্ৰ 1 লাখ টকা দিয়ে। আৰু তাৰপিছত এই যে 4 লাখ টকা যে এনে গ'ল, বা 4 লাখ টকা যে চৰকাৰৰ ঘৰত যাব লাগিছিল কিন্তু নগ'ল, এই 4 লাখ টকা তেওঁ নিজে খাই থৈ দিলে, আৰু এই 4 লাখ টকাক আমি ক'ম ব্লেক মানি বা কলা মুদ্ৰা বুলি। আৰু কলা মুদ্ৰা বা ব্লেক মানি হৈছে এটা অৰ্থনৈতিক অপৰাধ। এইবাৰ আহিল আমাৰ উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা। এই মুদ্ৰাটোৰ আচলতে কি, আমি কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলীৰ প্ৰথম কাৰ্যাৱলীতে হৈছে যে কেন্দ্ৰীয় বেংকে আমাৰ যি কাগজী মুদ্ৰা বা আমাৰ যি মুদ্ৰাৰ, আমাৰ দেশত যি মুদ্ৰা উৎপন্ন হয়, সেই মুদ্ৰা উৎপন্ন কৰে বা প্ৰডিউচ কৰে কেন্দ্ৰীয় বেংকে। মানে যি কাগজী মুদ্ৰাই হওক বা আমাৰ ধাতু মুদ্ৰাই হওক, মেইনলি কাগজী মুদ্ৰাৰ কথা কৈছোঁ, সেইটো আমাৰ ৰিজাৰ্ভ বেংকে, আমাৰ যি ভাৰতৰ কেন্দ্ৰীয় বেংক, সেই বেংকটোৰ নাম হৈছে ৰিজাৰ্ভ বেংক। চ' কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলীটো তোমালোকে এইটো পইণ্ট পাবা যে ৰিজাৰ্ভ বেংকে সেই মুদ্ৰা প্ৰডিউচ কৰে, সেই মুদ্ৰা উৎপাদন কৰে। আৰু চাবা এতিয়া, আমাৰ যে এজন মানুহে ধৰা 100 টকা তেওঁ উপাৰ্জন কৰিছে, সেই 100 টকাটো তেওঁ কি কৰিব, এনেইতো সাঁচি নথয়, তেওঁ হয়তো বেংকত দিব, নাইবা হয়তো তেওঁ কি কৰিব, সেইটো খৰচ কৰিব। খৰচ কৰি কি কৰিব, বেলেগ এজন, ধৰা কিবা চাউল কিনিলে, চাউলৰ বেপাৰীজনক তেওঁ 100 টকাটো দিলে, এতিয়া সেই 100 টকাটো চাউলৰ বেপাৰীজনে আৰু কিবা কাৰোবাক দিব। চ' সেনেকে আমাৰ সেই 100 টকাখনি গোটেই দেশত আমাৰ ঘূৰি থাকে, গতিকে সেনেকে আমাৰ প্ৰচেছটো চলি আছে। কিন্তু যিখিনি মুদ্ৰা আমাৰ দেশত চলি আছে বা চক্ৰত চলি আছে, তাৰোপৰি আমাৰ কেন্দ্ৰীয় বেংকে যিখিনি পইচা উপাৰ্জন, মানে যিখিনি পইচা উৎপাদন কৰি থাকে, উপাৰ্জন নহয়, উৎপাদন কৰি থাকে, মানে প্ৰডিউচ কৰি থাকে, মুদ্ৰা বনাই, মানে কাগজী মুদ্ৰা কেন্দ্ৰীয় বেংকে বনায়। এই যে বনাই থাকিলে বা যিখিনি মুদ্ৰা দেশ এখনত এটা সময়ৰ মূৰে মূৰে তেওঁলোকে বনাই বনাই দি থাকে, সেই মুদ্ৰাখিনি হৈছে উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা। মানে দেশ এখনত যোগান ধৰা মুদ্ৰাৰ এটা অংশটো চক্ৰভাৱে চলি থাকে, বুজি পাইছা? ধৰা মই 500 টকা এটাৰ কথা ক'লোঁ, 500 টকাখন ধৰা 5টা ভাগত ভাগ হৈ গ'ল। এজন মানুহে 500 টকা উপাৰ্জন কৰিছিল, তেওঁ সেই 500 টকাটো 5টা ভাগত ভাগ কৰিলে, 100 টকাকৈ, আৰু এটা 100 টকা বেলেগক দিলে, এখন বেলেগক দিলে, সেনেকে দি দি গোটেই দেশত সেই 100 টকা কেইখন চলি আছে। সেই 100 টকাখনকো কিছুমানে হয়তো ভাগ কৰি 5টা ভাগত ভাগ কৰি 20 টকাকে বেলেগক দিব পাৰে। এনেকে আমাৰ দেশত সকলোৰে মাজত পইচাটো ভাগ বতৰা চলি আছে, মানে পইচা উৎপাদন নকৰিলেও চলি থাকিব। কিন্তু তদুপৰি এনেকে যে চলি আছে, মানে এবাৰ দেশত কাৰোবাক পইচাটো দিয়াৰ পিছত গোটেই দেশখনত যে চলি আছে, তাৰ উপৰিও আৰু যেতিয়া বেলেগকে আকৌ দেশত পইচাৰ যোগান ধৰা হয় বা পইচাটো এনেকে আকৌ যেতিয়া প্ৰডিউচ কৰা হয়, উৎপন্ন কৰা হয়, সেই অংশটো তোমাক কিমান উৎপন্ন কৰিব, ধৰা আমাৰ দেশত গোটেই দেশখনত ধৰা এনে চাপ'জ 10 লাখ টকাৰ চক্ৰ এটা চলি আছে, কিন্তু 10 লাখ টকাৰ উপৰিও যদি কেন্দ্ৰীয় বেংকে এইবাৰ ধৰা কেইদিনমানৰ পিছত, সেইটো বস্তু মানুহক ইমান গভীৰভাৱে নালাগে, তেওঁলোকে কিমান দিনৰ মূৰত পইচা দিয়ে, কিমান দিনৰ মূৰত পইচাটো দেশত উলিয়াই দিয়ে, সেইবিলাক নালাগে। জাষ্ট তোমালোকে উদাহৰণ হিচাপে ভাবি থৈ দিয়া যে যদি 10 লাখ টকা চলি আছে, ধৰা 1 মাহৰ মূৰত তেওঁলোকে কেন্দ্ৰীয় বেংকে 1 লাখ টকা আৰু উৎপন্ন কৰিলে। এই যে 1 লাখ টকাটো তেওঁলোকে যে আমাৰ দেশত যে আকৌ দিব, গতিকে 10 লাখ প্লাছ 1 লাখ, মানে আকৌ
1 লাখ বাঢ়ি গ'ল আমাৰ 10 লাখ টকা দেশত চলি আছিল কিন্তু আকৌ 1 লাখ টকা আমাৰ দেশত বাঢ়ি গ'ল এই যে 1 লাখে দিব নে 10,000 দিব নে কিমান তেওঁলোকে দিব সেই বস্তুটো নিয়ন্ত্ৰণ কৰে কেন্দ্ৰীয় বেংকে আৰু এই যে 1 লাখ টকা তেওঁলোকে বেছিকে প্ৰডিউচ কৰিলে বা যদি তেওঁলোকৰ মন যায় তেওঁলোকে মানে 2 লাখ টকাও বেছিকে প্ৰডিউচ কৰিব পাৰে আৰু মন যায় মানে কি তেওঁলোকে সেইবিলাক দেশৰ কণ্ডিশ্যন চাই পিনে কৰে আৰু দেশৰ কণ্ডিশ্যন চাই এই যে 1 লাখ টকাই বেছিকে প্ৰডিউচ কৰিব নে 2 লাখ টকাই কৰিব নে 1,000 কৰিব নে 2,000 কৰিব এই মুদ্ৰাখিনিক আমি কওঁ উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা আৰু এনেকে তেওঁলোকে কেন্দ্ৰীয় বেংকে মানে মুদ্ৰাৰ যোগান কম বেছি কৰিব পাৰে যোগান মানে বুজি পাইছা মানে মুদ্ৰা কিমান দিব সিমান কম বেছি কৰিব পাৰে যদি 1 লাখ টকা দিয়ে মানে বহুত বেছি দিছে গতিকে মুদ্ৰাৰ যোগান বেছি কৰিব পাৰে আৰু যদি তেওঁলোকৰ এবাৰ ভাবে যে আমি এবাৰ এই 1 মাহৰ মূৰত এইবাৰ আমি অলপমান কমকে প্ৰডিউচ কৰিম ধৰা 2,000 টকা প্ৰডিউচ কৰিম মাত্ৰ গতিকে এনেকে তেওঁলোকে কম বেছি কৰিব পাৰে মুদ্ৰাৰ যোগান চ' এইখিনিয়ে আছিল ৰিলেটেড মুদ্ৰাৰ শ্ৰেণী বিভাজন বহুত দীঘল হ'ল ভিডিঅ'টো বিকজ বহুত বুজিব লগা আছিলে চ' আমি নেক্সট ভিডিঅ'ৰ পৰা মুদ্ৰাৰ ভূমিকা মুদ্ৰাৰ অসুবিধা সেইসমূহ পাম টিল দেন ষ্টে ছেফ ষ্টে হেপী ষ্টে হেল্ডি বাই